নাজিৰাৰ গেলেকীত ONGCৰ গধুৰ যান-বাহনৰ ফলত হোৱা যান-জঁটৰ সম্পৰ্কত নাগৰিক সমাজৰ প্ৰতিক্ৰিয়া। বিদ্যালয়ৰ সময়ত ONGCৰ গধুৰ যান-বাহনে গেলেকী চাৰিআলিত সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু স্কুল কলেজৰ সময়ত গেলেকীৰ থানা ৰোড আৰু কলেজ ৰোডত ONGCৰ গধুৰ যান-বাহন চলাচল কৰাৰ বাবে সমস্যাৰ সৃষ্টি হৈ আহিছে। লগতে গেলেকীৰ পৰা নাজিৰা সংযোগী মূল পথৰ কাষত সাইড বাউণ্ড নথকাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আছে। গতিকে দুটা বিষয়ৰ বাবে চৰকাৰক লগতে ONGCৰ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে গেলেকীৰ নাগৰিক সমাজে। নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, নিউজ এইচ আছাম। আমাৰ গেলেকী চাৰিআলিৰ পৰা যিটো হস্পিটেল ৰোড আছে আৰু লগতে কলেজ ৰোডলৈ, এই দুইটা ৰোডতে অলপ যান-জঁটৰ সৃষ্টি হোৱা দেখা গৈছে। আৰু স্কুলৰ সময়তে ONGC ডাঙৰ ডাঙৰ যিবিলাক লোহা কঢ়িয়াই নিয়া ট্ৰেইলাৰবিলাক, ডাঙৰ ডাঙৰ গাড়ীবিলাক, ক্ৰেইনবিলাক, এইকেইদিন মানে তেওঁলোকৰ হয়তো ট্ৰেন্সপৰ্টিং হৈছে চাগে, কিন্তু ঠিক স্কুলৰ সময়তে, স্কুলৰ ল'ৰা ছোৱালী অহা সময়ত, ছুটিৰ সময়ত, এই সময়তে যেতিয়া গেলেকী চাৰিআলি ডাঙৰ ডাঙৰ ট্ৰেইলাৰবিলাকে লোহা লংকৰ লৈ যেতিয়া পাৰ হৈ এটা মাৰাত্মক এটা দৃশ্য তাত মানে সৃষ্টি হৈছে আৰু যাৰ কাৰণে এটা যান-জঁটৰ সৃষ্টি হৈছে। তদুপৰি আমাৰ ৰাইজৰ সচেতন হ'ব লাগিব। গাড়ীবিলাক আমি বজাৰৰ পৰা যিটো হস্পিটেল ৰোডত দেখা যায়, দুয়ো কাষে গাড়ীবিলাক পাৰ্কিং কৰি দিয়ে। তাৰ ফলত পৰীক্ষা যেতিয়া শেষ হৈছে, মেট্ৰিক পৰীক্ষা চলি আছে, উচ্চতৰ মাধ্যমিক পৰীক্ষাও চলি আছে, সেই সময়তে পৰীক্ষা যেতিয়া শেষ হয়, পৰীক্ষাৰ্থীসকল আহে, এটা ভয়ংকৰ এক পৰিৱেশৰ মানে সৃষ্টি হয়। হয়তো কোনোবা দিনা ইয়াত ডাঙৰ মানে দুৰ্ঘটনা হ'ব পাৰে। এতিয়া ডাঙৰ লোহা কঢ়িয়াই অনা ট্ৰেইলাৰখনৰ যদি তলৰ চকাত বাইচান্স কিবা কাৰণত ভুলবশতঃ যদি ছাত্ৰ এজন বা ছাত্ৰী এগৰাকী সোমাই যায়, তেতিয়াহ'লে তাৰ পৰিণাম বৰ ভয়াৱহ হ'ব। ঠিক তেনেকৈ কলেজলৈ যোৱা ৰাস্তাটোতো দেখা যায়, দুইফালে গাড়ী ৰাখি দিয়াৰ ফলত ৰাস্তাটো একেবাৰে ঠেক হৈ যায় আৰু তাৰ পৰা যান-জঁটৰ সৃষ্টি হয়। এই সন্দৰ্ভত আমি গত ইংৰাজী 17 ফেব্ৰুৱাৰী তাৰিখে আমাৰ গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় এখন গেলেকী নাগৰিক সমাজৰ তৰফৰ পৰা আবেদন কৰিছোঁ, যাতে এইখিনি সময়ত স্কুলৰ ছাত্ৰ ছাত্ৰী অহাৰ সময়ত আৰু ছুটিৰ সময়ত যাতে তেওঁলোকে অকণমান তেওঁলোকৰ পহৰা দি পুলিচৰ সহায় লৈ মানে অলপ যাতে সহায় কৰে, ৰাইজক পৰীক্ষাৰ্থীসকলক যাতে সহায় কৰে। আৰু দেখা গৈছে তেওঁলোকে এই আমাৰ হৈ যোৱা পৰীক্ষাকেইটাত সহায় কৰিছে, আমি পুলিচ দেখা পাইছোঁ। কিন্তু এই ক্ষেত্ৰত আমাৰ ৰাইজো সচেতন হ'ব লাগিব। আৰু গেলেকী চাৰিআলিৰ পৰা যিটো মুখ্য পথ আমাৰ নাজিৰালৈ গৈছে, এই ৰাস্তাটোত এতিয়া বহুদিন বিৰতিৰ পিছত দেখা গৈছে স্পীড ব্ৰেকাৰ মানে বনাইছে, বহু ঠাইত আমি দেখিছোঁ, কিন্তু ইয়াৰ আগতে বহুত দুৰ্ঘটনা হৈ গ'ল। কিন্তু গেলেকী চাৰিআলিৰ পৰা প্ৰায় এতিয়াও 2 কিলোমিটাৰ ৰাস্তাৰ কাষে কাষে ছাইড বাউণ্ডটো মাৰি নিদিয়াৰ কাৰণে ঠায়ে ঠায়ে এক ভয়ংকৰ পৰিৱেশ ইয়াত হৈ আছে। আজি 3 দিনমানৰ আগত ৰাতি প্ৰায় 1 মান বজাত এখন ছুইফ্ট ডিজায়াৰ গাড়ী আমাৰ এই খালত পৰি পেলাই ইয়াতে দুৰ্ঘটনা পতিত হৈছে, বৰ বেয়াকৈ দুৰ্ঘটনা হৈছে। তো ছাইড বাউণ্ড কিয় নামাৰিলে আমি এই ৰহস্য আজিলৈকে বুজি নাপালোঁ। যিটো গেলেকী চাৰিআলিৰ পৰা নাজিৰালৈকে যিটো গড়কাপ্তানি বিভাগৰ অধীনত পথ নিৰ্মাণ হৈছিল, এই পথছোৱা সুন্দৰকৈ বনালে হয়, কিন্তু ছাইড বাউণ্ড আজি পৰিমিত কাম কৰা দেখা পোৱা নগ'ল। গতিকে এনেকুৱা ধৰণৰ হ'ব নালাগে। ৰাস্তাৰ পদূলি নিৰ্মাণ হ'লে মানে তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই দৃষ্টি ৰখাটো উচিত। আৰু এতিয়া বাৰিষা আহি আছে, আমাৰ গেলেকী চাৰিআলিৰ পৰা যিটো থানা ৰোড আছে, হস্পিটেলৰ আগেদি যিটো ৰাস্তা গৈছে, ৰাস্তাটো এতিয়া অলপ বৰষুণ দিয়াৰ লগে লগে পানী হৈ যায়। আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া আহে, তাত 2-3খন আমাৰ স্কুল আছে, কলেজ আছে। গতিকে সেই সময়ত যাতে ভৱিষ্যতে দুৰ্ঘটনা নহয়, তাৰ বাবে যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই দৃষ্টি ৰাখে। তেল আৰু প্ৰাকৃতিক গেছ নিগমকো আমি অনুৰোধ কৰিম যাতে তেওঁলোকেও গধুৰ গধুৰ যান-বাহনসমূহ এই দিনৰ ভাগত বা স্কুলৰ সময়ত যাতে আমাৰ এই চাৰিআলিৰ আশে পাশে যিকেইটা ৰাস্তা আমাৰ বিদ্যালয়লৈ গৈছে, মহাবিদ্যালয়লৈ গৈছে, সেই পথকেইটাত যাতে তেওঁলোকৰ এই ডাঙৰ ডাঙৰ গধুৰ যান-বাহনবিলাক আহিবলৈ নিদিয়ে, তাৰ বাবে আমি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কৰ্তৃপক্ষলৈ আমি আবেদন জনাম। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546
214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী